শিক্ষকে বিদ্যালয়ৰ শিক্ষানুষ্ঠানত পাঠদান কৰিব লাগিছিলে সেই সময়ত তেখেতলোকে নিজৰ যি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰ বিচাৰি তেখেতলোকে সচলত আমৰণ অন্বেষণত বহিবলগীয়া হৈছে। 16 তাৰিখৰ পৰা এই আমৰণ অন্বেষণৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আজি 3টা দিন অতিক্ৰম কৰিছে। অপ্ৰাদেশিকৃত যিসকল শিক্ষক সেই শিক্ষকসকলৰ প্ৰাদেশিকীকৰণৰ দাবীত প্ৰায় 19,000 শিক্ষক আছে। প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়লৈকে 19,000 শিক্ষক আছে। সেই 19,000 শিক্ষকৰ প্ৰাদেশিকীকৰণৰ দাবীত তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বিগত 3টা দিনে। আৰু যিহেতু আমৰণ অন্বেষণ কেইবাগৰাকীও শিক্ষক ইতিমধ্যে অসুস্থ হৈ কালি GMCHত ভৰ্তি হ'বলগীয়া আছে আৰু বাকী কেইজনমান ইতিমধ্যে ঘূৰি আহিছে বুলি আমি জানিব পাৰিছোঁ। এখন শিক্ষক চাওক যে আজি বিগত 3টা দিনে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে যে যিখন 19,000কৈ যিসকল শিক্ষক আছে অপ্ৰাদেশিকীকৰণ প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়লৈকে এই 19,000কৈ শিক্ষকৰ যি প্ৰাদেশিকীকৰণৰ দাবীত তেখেতলোকে বাৰম্বাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাযায়। আজি 3টা দিন অনশনে যিহেতু অতিক্ৰম কৰিছে, চৰকাৰৰ কিন্তু কোনো প্ৰতিনিধি বৰ্তমানলৈকে এই অন্বেষণস্থলীত বা এইসকল শিক্ষকৰ তেখেতলোকৰ যিসমূহ দাবী এই দাবীসমূহ আচলতে তেখেতলোকক শুনিবলৈ কোনো চৰকাৰৰ প্ৰতিনিধি বা শিক্ষা বিভাগৰ কোনো প্ৰতিনিধি বৰ্তমানলৈকে উপস্থিত হোৱা নাই। এতিয়াও বৰ্তমানে যিহেতু 3টা দিনে তেখেতলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই তেখেতলোকৰ ওচৰৰ পৰা ওচৰলৈ যাওঁ আৰু তেখেতলোকৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। আপোনাৰ ওচৰত আহিছোঁ যে আপোনালোকে বিগত 3টা দিনে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ ওচৰলৈ কোনোবা প্ৰতিনিধি বা আপোনালোকৰ খবৰ খাতি লৈছে নেকি? জানিব হৈছে কেইবাজনো আপোনালোকৰ অসুস্থ হৈ পৰিছে, সেইসকলৰ স্বাস্থ্য অৱস্থা কি? যিকেইজনৰ স্বাস্থ্য অৱনতি ঘটিছিল সেইসকলৰ ভিতৰত কালি প্ৰায় 8জন মানক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিলে। তাৰে 2জনমান ঘূৰি আহিছে আৰু বাকীসকল হস্পিটেলতে এতিয়াও আছে। কিন্তু আজি 3 দিন অতিক্ৰম হ'ল, কিন্তু চৰকাৰী পক্ষ বা শিক্ষা বিভাগৰ পৰা কোনো ধৰণৰ কোনো প্ৰতিনিধি আমাৰ ইয়ালৈ আজিলৈকে অহা নাই। আমি আজি 3 দিনত ভৰি দিন 3 দিনত অনশন কৰিলোঁ, কিন্তু 3 দিনৰ ভিতৰত অকল কেইটামান দল সংগঠনৰ বাহিৰে শিক্ষা বিভাগৰ বা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ কোনো প্ৰতিনিধি আমাৰ ওচৰলৈ অহা নাই বা আমি কোনো আশ্বাস তেওঁলোকৰ পৰা এতিয়ালৈকে লাভ কৰিব পৰা নাই। আপোনালোকৰ মূল দাবীসমূহ? আমাৰ মূল দাবী আছিলে যে 1/1/2006 চনৰ আগত প্ৰতিষ্ঠিত নিম্ন প্ৰাথমিকৰ পৰা কলেজ পৰ্যায়লৈকে যিমান শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল সেই সকলো বিদ্যালয়বিলাক বিনা চৰ্তে প্ৰাদেশিকীকৰণ কৰা। যদি সেই বিদ্যালয়সমূহৰ মানে উপযুক্ত প্ৰমাণপত্ৰ আছে সেই বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিব লাগে। দ্বিতীয় আমাৰ দাবী আছিলে যিসকল শিক্ষকে 30-35 বছৰ বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছে সেই শিক্ষকসকলক একেলগে সাহায্য দিয়া। আৰু 3 নম্বৰ হৈছে 2013 আৰু 2021 চনত যিসকল শিক্ষক পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হ'ল সেই শিক্ষকসকলক প্ৰাদেশিকীকৰণ কৰা। এই মূল দাবী 3টাই আমাৰ। আৰু মূল দাবীটোৰ ভিতৰত আছে আমাৰ এই যিখন আইন শিক্ষক হত্যাকাৰী আইন 2017-18 যি আইন প্ৰণয়ন কৰিছে সেই আইনখনৰ কাৰণে আমাৰ এই দাবীসমূহ পূৰণ কৰিব পৰা নাই চৰকাৰে বা আমাৰ এই কথাখিনি চৰকাৰে মানিব পৰা নাই। গতিকে সেই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি হ'লেও আমাৰ এই দাবীসমূহ পূৰণ কৰিব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ যিহেতু সাব্যস্ত কৰি আছে, পুনৰবাৰ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। বৰ্তমান যিসমূহ শিক্ষা প্ৰতিষ্ঠান আপোনালোকে যিহেতু শিক্ষকতা কৰিয়ে আছে, ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈছে, শিক্ষানুষ্ঠানসমূহ অসুবিধা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈছে। ইয়াত এটা ডাঙৰ মানে ভুল এটা কৰি দিলে। 2017 চনৰ যিটো আইন শিক্ষক হত্যাকাৰী আইনে 2021 চনত যিখিনি পদ প্ৰাদেশিকীকৰণ কৰিলে তাত উচ্চ প্ৰাথমিক বিদ্যালয়ত 3টাকৈ পদ প্ৰাদেশিকীকৰণ কৰি 2টাকৈ পদ বাকী ৰাখি দিলে। আজিৰ দিনত গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাষ্ট্ৰভাষা হিন্দী এটা বিষয় সেই উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদ প্ৰাদেশিকীকৰণ নকৰি ছাত্ৰ ছাত্ৰীৰ যি অসুবিধাৰ সৃষ্টি কৰিছে এই অসুবিধাত আজি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীখিনি ৰাষ্ট্ৰভাষা শিক্ষাৰ পৰা বঞ্চিত হৈ তেওঁলোকৰ এটা হাহাকাৰ অৱস্থাত পৰিণত হৈছে। আমি আছো 19,527 গৰাকী শিক্ষক। কিমান দিনৰ পৰা শিক্ষকসকলে? আমি 26 বছৰ ধৰি শিক্ষকতা কৰি আছো।
আমাক যদিও পদৰ পৰা পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰিছে, তথাপিও আমি শিক্ষকতা কৰি আছো। বিনা বেতন বিনা বেতনে কাম কৰি আছো। আমি আমাৰ গোটেই অসম জুৰি প্ৰায় 20-25 বছৰৰ পৰা আমাৰ শিক্ষকসকলে বিনা বেতনে নাখায় আমাৰ শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি থকা হৈছে যদিও আমাৰ বিভিন্ন সময়ত 2013 চনত যিটো আইন আনিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত